বন্ধুসকল, আজি আমি এটা ডেড মোবাইল মানে যেটো অন নহয়, ডেড বুলি কওঁ আমি, সেইটো কেনেকৈ ৰিপেয়াৰ কৰিব লাগে ষ্টেপ বাই ষ্টেপ প্ৰথমৰ পৰা আমি দেখুৱাম বৰ্ণিঅ'ৰ মাধ্যমত। কাৰণ বৰ্ণিঅ' অবিহনে আমি এটা কামো কৰিব নোৱাৰি। আপোনালোকে চাই থাকিব, মই বৰ্ণিঅ'ত দেখুৱাম। এইটা চাওক, এইটো এটা পুৰণা মডেলৰ বোৰ্ড হয়। এইটো দি মোৰ কাম হৈছে শিকোৱা, আৰু আপোনালোকে ধৈৰ্য সহকাৰে এইটো শিকিব। মই কেনেকৈ কৰি আছোঁ, কি ষ্টেপ বাই ষ্টেপ শিকিব। প্ৰথমতে আপুনি মোবাইলডাল লৈ পেলাই কানেক্টাৰত, বেটাৰী কানেক্টাৰত আপুনি ভল্টেজটো চেক কৰিব। জিআৰ কিমানখিনি আছে, শ্বৰ্ট আছে নে শ্বৰ্ট নাই। যদি শ্বৰ্ট আছে, ক'ত শ্বৰ্ট আছে এইটো ওলাব লাগিব আপোনালোকৰ। তাৰ কাৰণে এইটো ফাৰ্ষ্ট টাইম চাব আপোনাৰ চাৰ্জিং IC ক'ত আছে। আপোনাৰ এইটো ভিবাছ, এইটো হয় ভিবাছটো ক'ত গৈছে চাব আপোনালোকে। মই ধৈৰ্য সহকাৰে চাব। ইয়াতে আপোনালোকে বহুত কিবা কিবি শিকিবলৈ পাব। এইটো আপোনাৰ হ'ল চাৰ্জিং ICৰ আগতে সৰু এটা IC আছে। এই ICটোক আমি সাধাৰণতে OBP IC বুলি কওঁ, বা OBP IC বুলি আমি এইটো জানো। মানে এই OBP ICত আহি প্ৰথমত আপোনাৰ 5 ভল্টটো ইন হৈছে, ইন হৈ পেলাই ইপিনেদি আকৌ ওলাই পেলাই সেই কেপেচিটাৰ হৈ চাৰ্জিং ICত সোমাইছে। সোমাই আপোনালোকে চাব এইটো চাৰ্জিং ICত সোমাইছে। সোমাই পেলাই ইটো চাইডেৰেদি VBAT, যিটো বেটাৰী চাৰ্জ হয়, এই VBAT এইটো এই IC হৈ পেলাই এইটো দি পেলাই VBATটো আমাৰ বেটাৰীত আহি পাইছে। যদি কিবা কাৰণত মোবাইলটো শ্বৰ্ট হোৱাৰ এটা কাৰণে হ'ল এই চাৰ্জিং ICটো মানে DC to DC কনভাৰ্ট কৰে। এইটো কনভাৰ্ট কৰাত এই কইলটো চাইছেনে, এইটো এটা হ'ল আপোনাৰ VBAT যিটো বনাইছে, এইটো এতিয়া চাইডৰ পৰা আহি পেলাই ইপিনেদি সোমাই এইটো আপোনাৰ VBAT বনাইছে। এই VBAT লাইনটোৱে আমাৰ বেছিভাগ শ্বৰ্ট হোৱাৰ কাৰণটো হ'ল VPH লাইনটো শ্বৰ্ট হয়। এইটো চাওক বন্ধুসকল, এইটো VPH পাৱাৰ, এইটো লাইনটো আমাৰ আচলতে বেছিভাগ শ্বৰ্ট হয়। তেনেহ'লে এই লাইনটো ক'ত গৈছে আমি কেনেকৈ গম পাম। এইটো বৰ্ণিঅ'ৰ মাধ্যমত আমি এতিয়া খুলিম ভিটমেপ খুলিম। ধৈৰ্য সহকাৰে চাই থাকিব। এইটো ডাউনলোড হ'ব লাগে, অলপ সময় লাগে। এইটো আমি চাইছিলোঁ ক'ত, এতিয়া ক'ৰ পৰা হেৰিটো দিছে আমি চাম। আপোনাৰ এইটো হ'ল বেটাৰী কানেক্টাৰ, আৰু আমাৰ এইটো হ'ল চাৰ্জিং কানেক্টাৰ। ইয়াৰ পৰা আমাৰ হেৰি যিটো ভিবাছ লাইনটো ক'ৰ পৰা কেনেকৈ VPH বনাইছে সেইটো আপোনালোকক দেখুৱাম। ইয়াতে ক্লিক দিছোঁ, চাব বন্ধুসকল। এইটো আহি পেলাই OBP ICটোত সোমাইছে। যেনেকৈ দেখুৱাইছোঁ, এইটো হয় আপোনাৰ OBP ICত সোমাইছে। ঠিক সেইদৰে এইটো OBP ICত সোমাইছে। আৰু এটা প্ৰান্তত ক্লিক কৰিলে আপোনালোকে চাব পাৰিছে, এইটো আহি পেলাই কেপাচিটাৰ হৈ পেলাই চাৰ্জিং ICত সোমাইছে। তেনেহ'লে এইটো হ'ল আমাৰ সেই কইলটো, যিটো VPH বনায়। আপোনালোকক দেখুৱাইছিলোঁ, এইটো হ'ল কইলটো। ঠিক ভিটমেপত চাব, এইটো কইলটো। এতিয়া প্ৰান্তত আপোনালোকে চাৰ্জিং ICত সোমাইছে, আৰু এতিয়া প্ৰান্ত চাব মাদাৰবোৰ্ডৰ বিভিন্ন ঠাইত এইটো গৈছে, এইবিলাকত যিমান কেপাচিটাৰ, যিমান IC আছে, সকলো ঠাইতে এই VPH পাৱাৰটো গৈছে। তেনেহ'লে ইয়াতে কোনটো শ্বৰ্ট হৈছে, কোনটো শ্বৰ্ট হোৱা নাই, এইটো আমি বুজিবৰ কাৰণে প্ৰথমতে আমাক কইলটো উঠাব লাগিব। কইলটো উঠাই পেলাই ইটা প্ৰান্তত আগত আমি চেক কৰিম, ইটা চাইডত চেক কৰিম। যদি ইটা চাইডত চেক কৰোঁ, তেনেহ'লে আমি গম পাম কি চাৰ্জিং ICটোৱে শ্বৰ্ট আছে বা এইটোৱে বেয়া আছে।
আৰু যদি চাইছোঁ ইটা চাইডত শ্বৰ্ট নাই, ইটা চাইডত শ্বৰ্ট হৈছে, তেনেহ'লে আমি গম পাম VPS পাৱাৰ, VPS লাইন ক'ত ক'ত গৈছে। ইয়াতে যিকোনো কেপাচিটাৰ হওক, IC হওক, যিকোনো বস্তু হওক, কিবা এটা শ্বৰ্ট হৈ আছে। তেনেহ'লে আগত আমি মাদাৰবোৰ্ডখন ভালদৰে চাই ল'ম, ক'তবা কিবা কাৰ্বন লাগিছে নেকি, ক'তবা কিবা ক'লা হৈছে নেকি, সেইবিলাক আমি চাই ল'ম। চাই লোৱাৰ পিছত যদি আমি ধৰিব পৰা নাই, তেনেহ'লে আপোনালোকে সেইটো স্মক দিব পাৰে। মাদাৰবোৰ্ডখনত গোটেইকেইটি স্মক দি পেলাই আপোনালোকে ডিচিৰ দুটা 5 ভল্টৰ দুটা কেবল ল'ব, ডিচিৰ পৰা। ডিচি আমি ইয়াতে কানেক্ট কৰিম। এটা আপোনাৰ যিটো ব্লেক সেইটো গ্ৰাউণ্ডত ৰাখিব আৰু পজিটিভটো এইটা প্ৰান্তত দিব। দি পেলাই আপোনালোকে জাষ্ট টাচ কৰি চাব। আগত ইটাত লগাব, তেনেহ'লে আপোনাৰ যদি কিবা কাৰণবশতঃ ফায়াৰিং হয়, তেনেহ'লে গ্ৰাউণ্ডত ক'লাটো পিছত লগাব, তেনেহ'লে গ্ৰাউণ্ডটো ক'লা হ'লে আমাৰ সমস্যা নহ'ব। আগত ৰঙাটো লগাই ৰাখিব, তাৰপিছত ক'লাটো লগাব। তেনেহ'লে জাষ্ট অলপ টাচ কৰি চাই দিব, চুই দিব তাত। তেনেহ'লে যদি কোনোবা IC বা কেপাচিটাৰ বা ৰেজিষ্টেঞ্চ কিবা এটা শ্বৰ্ট হৈ আছে, তাতে চাব, তাতে সেইটো গলি গৈছে। এনেকৈ আমি চাব পাৰি। চোৱাৰ পিছত যিটা বস্তু শ্বৰ্ট আছে, ধৰি লোৱা ইটা কেপাচিটাৰ শ্বৰ্ট, VPS পাৱাৰ বনাইছে, ইটা চাইডত গ্ৰাউণ্ড, যদি ইটা কিবা কাৰণবশতঃ শ্বৰ্ট হৈ গৈছে, তেনেহ'লে এইটো আমি ৰিমুভ কৰি দিব পাৰোঁ। এইটো ৰিমুভ কৰি দিলে একো অসুবিধা নাই। যেনেকুৱা আৰু ইয়াতে বহুত কেপাচিটাৰ আছে, চাব, এইটো এটা কেপাচিটাৰ, এইটো এটা কেপাচিটাৰ, এইবিলাক যিকোনো এটা শ্বৰ্ট হৈ গ'লে সেইটো ৰিমুভ কৰি দিলে আমাৰ মোবাইলখন চলিব, তাত অসুবিধা নহ'ব। আৰু যদি চাইছে VPS পাৱাৰ শ্বৰ্ট নাই, তেনেহ'লে আৰু কি শ্বৰ্ট হ'ব পাৰে, তেনেহ'লে VBAT শ্বৰ্ট হ'ব পাৰে। এতিয়া আমি VBATটো চাম। VBATটো ইয়াতে ক'ত দেখুৱাইছে চাওক, এইটো আছিল আমাৰ VBAT লাইন। VBAT লাইনটো ইয়াৰ পৰা গৈ পেলাই দুটা ডায়োড আৰু এটা কেপাচিটাৰ আৰু এটা সৰু এটা IC, তাৰপিছত আপোনাৰ ইয়াতে এটা কেপাচিটাৰ, তাৰপিছত ডায়োডটো হৈ পেলাই ইয়াতে কেপাচিটাৰ হৈ পেলাই চাৰ্জিং ICত সোমাই গৈছে। তেনেহ'লে মন কৰিবলগীয়া কথাটো হ'ল বন্ধুসকল, ইয়াতে আমি ক্লিক কৰি চাম, ইয়াৰ লগত জড়িত কেপাচিটাৰকেইটা হয়তো ইয়াৰ ভিতৰত কোনোবা এটা শ্বৰ্ট হৈ গৈছে। এইটো প্ৰান্তত ক্লিক কৰি চালোঁ, এইটো এটা শ্বৰ্ট হৈ গৈছে। তো এতিয়া শ্বৰ্ট কোনটো হৈছে এইটো আমি চেক কৰিবৰ কাৰণে এটা এটাকৈ আমাক কেপাচিটাৰবিলাক উঠাব লাগিব। উঠাই বন্ধুসকল পেলাই নিদিব, বস্তুটো পেলাই নিদিব। এতিয়া প্ৰান্ত উঠাই এতিয়া প্ৰান্তত লগাই দিব, তাতে থাকিব। তেতিয়া চালে শ্বৰ্টটো গৈছেনে নাই, যোৱা নাই, তেনেহ'লে এইটো উঠাব, এইটো উঠাব। মই যেনেকৈ উঠাওঁ আৰু পেলাই নিদিব। নিশ্চয় এইবিলাক কেপাচিটাৰৰ কিবা হ'লেও কিবা প্ৰয়োজন আছে ইয়াতে, নহ'লে কোম্পানী এনে দিয়া নাই। এতিয়া প্ৰান্তত উঠাই পেলাই ইয়াৰ পৰা ডিছকানেক্ট কৰি দিব, মানে পজিটিভ কাৰেণ্টটো, মানে পজিটিভ লাইন যিটো হয়, এইটো পজিটিভ লাইনটো ডিছকানেক্ট কৰি দি চাব। চোৱাৰ পিছত চালে এইটো ডিছকানেক্ট কৰিলে, এতিয়া শ্বৰ্টটো আছেনে নাই, চালে শ্বৰ্টটো নাই, তেনেহ'লে এইটোৱে বেয়া আছিল। এইটো আমাৰ এই কেপাচিটাৰটো হয়তো প্ৰয়োজন নাই, এইটো চেঞ্জ কৰিব নালাগে। এইটো আমি ৰিমুভ কৰি দিলে মোবাইলটো অন হৈ যাব। সাধাৰণতে আমি পাইছোঁ মেক্সিমাম 95% মোবাইল VPS লাইনটো শ্বৰ্ট হয়। যিটো লাইন, এইটো লাইন শ্বৰ্ট হোৱাৰ কাৰণত মোবাইল ফোন ডেড হৈ যায়। মানে VPS লাইনটো যদি শ্বৰ্ট হয়, সেইটো কেতিয়াও আৰু অন নহয়। আৰু কি শ্বৰ্ট হ'ব পাৰে ইয়াতে, মোবাইলৰ যিটো আপোনাৰ VPS শ্বৰ্ট হোৱাৰ কাৰণ হ'ব পাৰে আপোনাৰ কিবা ৱাটাৰ ডেমেজ, পানীত পৰাৰ কাৰণে হয়, আৰু নহ'লে অভাৰ কিবা ভল্টেজ হোৱাৰ কাৰণে হয়। আৰু চাব ইয়াতে যিটো USB, মানে এইটো হ'ল আপোনাৰ VBUSটো যে ইয়াতে ইন হৈছে, ইন হোৱাৰ কাৰণ এটাই আছে, ইয়াতে দিছে কি OBP IC। OBP ICটো দিব নিদিলেও কোনো কথা নাছিল, ডাইৰেক্ট চাৰ্জিং ICত সোমাই দিব পাৰিলেহেঁতেন, কিন্তু দিয়া নাই। কিয় দিয়া নাই, মানে এই OBP ICটো যদি কিবা কাৰণবশতঃ অভাৰ ভল্টেজ হয়, আপোনাৰ শ্বৰ্ট চাৰ্কিট হয়, তেনেহ'লে এই OBP ICটোৱে বেয়া হ'ব। আৰু কেতিয়াও ইয়াৰ আগত যিখিনি আছে, ইয়াৰ পাছত আপোনাৰ চাৰ্জিং IC আছে, পাৱাৰ IC আছে, চাব ইয়াৰ পৰা চাৰ্জিং ICত আহি পাইছে, তাৰপিছত ইয়াৰ পৰা
VPS হৈ পেলাই আপোনাৰ এইটো চাব পাৱাৰ আইচিত আহি পাইছে, এইটো ইয়াত পাৱাৰ আইচি হয়। এইখিনি যাতে নষ্ট নহয় সেইকাৰণে ইয়াতে OBP IC এডাল দি দিছে। তাৰ কাৰণ যদি বেয়া হয় তেনেহ'লে OBP ICখনে বেয়া হ'ব আৰু ইয়াৰ হেৰি আপোনাৰ ব্লেক কিবা ছেকশ্যন বেয়া নহ'ব। সেইকাৰণতে OBP ICখন ব্যৱহাৰ কৰা হয়। নিশ্চয় বুজি পাইছে। আৰু জিয়াৰ কেনেকৈ মাপিব লাগে, জিয়াৰত কি কাম আছে, জিয়াৰ মানে হ'ল আপোনাৰ গ্ৰাউণ্ড ৰেজিষ্টেঞ্চ, সেইটো কেনেকৈ মাপিব লাগে, ভল্টেজ কিমানখিনি আহিব লাগে, সেইটো আমি নেক্সট ভিডিঅ'ত কৈ দিম। আপোনালোকে মই যিখিনি কথা ক'লোঁ এইখিনি বৰ্ণীয় নোহোৱাকৈ এটা কাম নকৰিব। এইটো আইডিয়া থ্ৰুত কাম কৰিলে নহ'ব। বৰ্ণীয়টো ভালকৈ চাই পেলাই কৰিব লাগিব। আপোনালোকে ষ্টেপ বাই ষ্টেপ ভালকৈ চাই কৰিব। ধন্যবাদ। যদি কাৰোবাৰ উপকাৰ হয় চাই পেলাই আপোনালোকে ভিডিঅ'খন চাব।